নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ বৰ্তমান ভাল। এয়া ঈদ গ'ল। ঈদত কেক বনোৱা তেনেকৈ নহ'লে ভাবিলোঁ ঈদৰ পিছতে কেক এটা বনাওঁ। এয়া ডিম লৈছে 6টা, এনেকৈ ধৰণে গিলাচত ভাঙি ল'লোঁ। এতিয়া এয়া বেকিং পাউডাৰ মই 2টা ডিমত 1 চামুচ দিওঁ। 6টাৰ কাৰণে মই 2 চামুচ আৰু আধা দিছোঁ বেকিং পাউডাৰ। আৰু গিলাচৰ জোখেৰে মই সকলোবিলাক ডিম, চেনি, ময়দা, ৰিফাইন চব সমানে দি দিম। এনেকৈ সকলোবিলাক এনেকৈ দিলে কেকটো ভাল হয়। জোখটো হিচাপমতে পৰিলে ভাল হয়। ৰিফাইন অকণ বেছি দিলে কেকটো কোমলো হয়। মই অকণমান ৰিফাইন কণীতকৈ অকণমান বেছিয়ে দিওঁ। এনেকৈ ধৰণে মই সকলোবিলাক দি ল'লোঁ। প্ৰথমতে চেনিখিনি ফিটি ল'লোঁ, বেকিং দিলোঁ, তাৰপিছত মই ৰিফাইন দিলোঁ। এতিয়া মই ময়দা জোখমতে ময়দা দি দিম। ডিমৰ যিমানখিনি আছিলে ময়দাও সিমানখিনি দিম। এতিয়া ভাল ধৰণে ফিটি ল'ম। যিমান ফিটি ল'ব কেক সিমান ধুনীয়া হয়, ভাল হয়। এয়া কেক ফিটি মোৰ হৈ গ'ল। এতিয়া মই কেকটো এনেকৈ চচপেনত কাগজ দি জ্বলি নাযাবৰ বাবে আৰু উলিয়াবলৈ সুবিধা হয়, সেইবাবে এনেকৈ চব ঠিক কৰি দিলোঁ চচপেনটোৰ ভিতৰত। তাৰপিছত এতিয়া মই তাত কেকৰ বেটাৰখিনি ঢালি দিম। ঢালি পেলাই মোৰ এটা পুৰণা চচপেন আছে, তাত বালি আৰু এনেকৈ ষ্টেণ্ডডাল দি থওঁ। মই গেছতে, মোৰ অভেনটো বেয়া হৈ গ'ল, সেইটো বাবে মই গেছত এনেধৰণে কেক বনাই আছোঁ। মোৰ কেক ধুনীয়া হ'ল, ৰেডি হৈ গ'ল। এনেকৈ কেক বনালে সহজতে হয়, জ্বলিও নাযায় আৰু কেকটোও দেখিবলৈ ভাল হয়। ধুনীয়াকৈ হৈ গ'ল মোৰ কেক ৰেডি। এতিয়া কেক বনাই হ'ল। এতিয়া গ'লোঁ চাৰিআলিলৈ, এফালে যোৱা কথা আছে। আমি তাৰ বাবে অকণ বজাৰ কৰিবলৈ আছিলে, সেয়া বজাৰ কৰিবলৈ গ'লোঁ। বেটেৰী ৰিক্সাত ছোৱালীজনীয়ে মই গৈ আছোঁ। গৈ পালোঁগৈ, বিয়াও আছে, মা সকলোৱে গৈ পালোঁগৈ দোকান। ছোৱালীজনীয়ে বোলে মই মেখেলা চাদৰ ল'ম মা। ছোৱালীজনীয়ে মেখেলা চাদৰ ল'লে। চাইছে, মই অসমীয়া গহনা ছেট চালোঁ। ঢেৰ গহনা আছে ছেট, আপোনালোকে যাব পাৰিব। এইখন একদম এফচাই গুদামৰ ওচৰত, সেইডোখৰত লৈ মেলি হ'ল। গৈ পেলাই এতিয়া এম বজাৰ যাম। তাই বোলে ঘৰত পিন্ধা কাপোৰ লয়, কিবা কিবি লয়, তাতে লৈ পেলাই আৰু ঘৰলৈ যাম। সন্ধিয়াও হৈ গ'ল। এতিয়া এয়া এম বজাৰ সোমালোঁ। এম বজাৰ 50% অফ দি আছে বিহুৰ বাবে। সকলো বস্তুতে নহয় আৰু। এয়া বজাৰ কৰিলোঁ, কৰি আহি আছোঁ ঘৰলৈ। বেটেৰী ৰিক্সাত উঠিয়ে ঘৰ পালোঁহি। যিহেতু আজি মেট্ৰিকৰ ৰিজাল্ট দিয়ে, তাৰ বাবে মই আৰু ছোৱালীয়ে ওলালোঁ ওচৰৰ খবৰ ল'বলৈ। কেইবাঘৰো আছে, যাম এতিয়া, দেখাম বাৰু আপোনালোকক। এয়া গৈ পালোঁগৈ। ছোৱালীজনীক এয়া ভালকৈ পাছ কৰাৰ বাবে এয়া গামোচা পিন্ধাই সম্বোধন জনাইছে। আৰু ভালো লাগে ন, মেট্ৰিকৰ ৰিজাল্ট ভাল হ'লে। সকলো ল'ৰা ছোৱালীৰ বাবে শুভেচ্ছা থাকিল। যাৰ যাৰ বেয়া হৈছে তেওঁলোকে একো দুখ কৰিব নালাগে। ট্ৰাই এগেইন, আকৌ দিয়ক, ভাল ধৰণে পাছ কৰিব। এয়া গৈ মানুহৰ ঘৰ, এয়া আমাক এনেধৰণে চাহো দিলে খাবলৈ। পাৰ্টি চলি আছে পূৰা। বহি চাহ খালোঁ, কথা বতৰা পাতিলোঁ। এতিয়া আহিলোঁ বেলেগ এঘৰলৈ, ওচৰৰে হয়। এয়া পালোঁহি কেকা ঘৰ। পাই এয়া ল'ৰাটো ডন বস্কৰ পৰা পৰীক্ষা দিছিলে, ভাল ধৰণে পাছ কৰিছে, সিও ষ্টাৰ মাৰ্ক পাইছে। আহিলোঁ খবৰ এটা লৈ যাওঁ বুলি। খবৰ লোৱা হয়, পাৰ্টিও খোৱা হয়। এয়া বহুত মানুহ বহি আছে, ওচৰৰে হয়। এয়া সকলোবিলাক এনেকৈ বহি আছে। আহি এয়া খাবলৈ আকৌ দিলেই নহয়। এয়া খালোঁ, পাৰ্টি খাই মেলি হ'ল। এতিয়া এয়া ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। কালি আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।